নমস্কাৰ বন্ধুসকল, মোৰ নাম প্ৰাঞ্জল হাজৰিকা। আপোনালোকে চাই আছে প্ৰাঞ্জল এডুকেশ্যন। আপোনালোকে যদি মোৰ লগত পঢ়িব বিচাৰে তেতিয়াহ'লে মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। মই এটা নতুনকৈ চিৰিজ আনিছোঁ কাৰেণ্ট এফেয়াৰ্ছৰ, য'ত সম্পূৰ্ণ অসমীয়া তথা ইংলিছতো আমি এড কৰিছোঁ ভিডিঅ'খনত। ঠিক আছে, চ' সম্পূৰ্ণ ভিডিঅ'খন চাব সম্পূৰ্ণ বুজিবলৈ। চ' আমি আৰম্ভণি কৰিম এতিয়া। In 2024, research from the ICAR, Indian Institute of Space Research, simply called IISR, in Kozhikode, discovered a new fungal disease affecting ginger crops in the Kodagu, Karnataka. The disease caused by the Bothangan Ficullaria sap poses threat to ginger cultivation. 2024 চনত কেজিকোডাৰ ICR ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পাইচেছ ৰিচাৰ্চৰ গৱেষকসকলে কৰ্ণাটকৰ কণ্ডাগুত আদাৰ শস্যত প্ৰভাৱ পেলোৱা এক নতুন ভেঁকুৰৰ ৰোগ আৱিষ্কাৰ কৰে। ক'ত কৰিছে এইটো? কৰ্ণাটকৰ কণ্ডাগুত। জেগাটোৰ নাম মনত ৰাখিব। আদাৰ যোনটো খেতি কৰা হয়, নতুন ভেঁকুৰ ৰোগৰ আৱিষ্কাৰ কৰে। ফাইকুলেৰিয়া চেপ নামেৰে ৰোগকাৰক জীৱাণুৰ দ্বাৰা সৃষ্টি হোৱা এই ৰোগে আদাৰ খেতিৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। চ' ইয়াতে দুটা ইম্পৰ্টেণ্ট পইণ্ট আছে। যোনটো ৰোগকাৰক জীৱাণুটোৰ নাম কি? এইটো ফাইকুলেৰিয়া চেপ। ঠিক আছে, আৰু জেগাটো হ'ল কণ্ডাগুত, কৰ্ণাটকাৰ। অ'কে, আৰু যোনটো ইনষ্টিটিউট আছে, ইনষ্টিটিউটটো চিম্পলি IISR বুলি কোৱা হয়। অ'কে, চ' এতিয়া ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া is currently navigating a complex economic landscape. Recently analysis suggested that the RBI's Money Policy Committee may not deliver the expected surprise in the rate cuts. ভাৰতীয় ৰিজাৰ্ভ বেংক RBI বৰ্তমান এক জটিল অৰ্থনৈতিক পৰিৱেশ গতিপথত নেভিগেট কৰি আছে। শেহতীয়াকৈ বিশ্লেষণে প্ৰকাশ কৰিছে যে RBI মুদ্ৰানীতি সমিতিয়ে অৰ্থাৎ MPC হাৰ কৰ্তনৰ ক্ষেত্ৰত আশা কৰা ধৰণে আচৰিত কথাখিনি দিব নোৱাৰিবও পাৰে। ঠিক আছে, যিহেতু অসমীয়াত লিখা আছে তো হয়তো চাগে বেছি বুজাব নালাগিব মই ভাবোঁ। The Union Budget 2025 introduced change to import the duties on life-saving drugs. The government has waived import duties on 36 essential medications and reduced it for an additional 6. কেন্দ্ৰীয় বাজেট 2025ত জীৱন ৰক্ষাকাৰী ঔষধৰ আমদানি শুল্কৰ পৰিৱৰ্তন ঘটিছিল। চৰকাৰে 34টা অত্যাৱশ্যকীয় ঔষধৰ আমদানি শুল্ক ৰেহাই দি অতিৰিক্ত 6টা ঔষধৰ পৰা আমদানি শুল্ক হ্ৰাস কৰিছে। ঠিক আছে, Ukraine's geopolitical landscape has transformed dramatically due to ongoing conflict with Russia. Amidst to turmoil, Ukraine's rich deposits of rare earth and critical minerals have gained attention from global powers, particularly the United States. ৰাছিয়াৰ সৈতে চলি থকা সংঘাতৰ বাবে ইউক্ৰেইনৰ ভূ ৰাজনৈতিক পৰিৱেশ নাটকীয় পৰিৱৰ্তন হৈছে। এই অস্থিৰতাৰ মাজতে ইউক্ৰেইনৰ আপুৰুগীয়া পৃথিৱী আৰু অন্যান্য জটিল খনিজ পদাৰ্থৰ চহকী আৱৰ্জনা বিশ্ব শক্তি বিশেষকৈ আমেৰিকাৰ দৃষ্টি আকৰ্ষণ কৰিছে। Recently, the Indian Army's Eastern Command headquarters, Fort William, was officially renamed Vijay Durga. This change reflect India's ongoing effort to set colonial legacy and honor its indigenous military history. শেহতীয়াকৈ ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কামাণ্ডৰ মুখ্য কাৰ্যালয় ফৰ্ট উইলিয়ামৰ নাম আনুষ্ঠানিকভাৱে বিজয় দুৰ্গা ৰখা হৈছে। যোনটো মানে আপোনাৰ ফৰ্ট উইলিয়ামত আছে, তাৰ যোনটো নাম আছিলে মানে ইষ্টাৰ্ণ কামাণ্ডৰ যোনটো মুখ্য কাৰ্যালয় আছিলে ফৰ্ট উইলিয়ামত, সেইটোৰ নাম এতিয়া বিজয় দুৰ্গ ৰখা হৈছে। এই পৰিৱৰ্তনে ভাৰত ঔপনিৱেশিক উত্তৰাধিকাৰী ঢালিবলৈ আৰু ইয়াৰ থলুৱা সামৰিক ইতিহাস সন্মান জনোৱাৰ বাবে চলি থকা প্ৰচেষ্টাক প্ৰতিফলিত কৰে। The Kerala government has recently approved the Kerala Health System Improvement Program, supported by a rupees 2,424.28 crore loan from the World Bank. This initiative aimed to elevate the healthcare standard across the state. শেহতীয়াকৈ কেৰালা চৰকাৰে বিশ্ব বেংকৰ পৰা 2,424
28 কোটি টকাৰ ঋণৰ সহায়ত কেৰালা স্বাস্থ্য ব্যৱস্থা উন্নয়ন কাৰ্যসূচীত অনুমোদন জনাইছে। এই পদক্ষেপৰ লক্ষ্য হৈছে সমগ্ৰ ৰাজ্যতে স্বাস্থ্য সেৱাৰ মানদণ্ড উন্নত কৰা। The Arctic region experienced an unprecedented temperature increase in February 2025. On February 2, temperatures were more than 20 degrees Celsius above the average, marking climate event. 2025 চনৰ ফেব্ৰুৱাৰী মাহত আৰ্কটিক অঞ্চলত অভূতপূৰ্ব উষ্ণতা বৃদ্ধি পাইছিল। 2 ফেব্ৰুৱাৰীত গড়তকৈ 20 ডিগ্ৰী চেলচিয়াছতকৈ অধিক উষ্ণতা বৃদ্ধি পাইছিল, যাৰ ফলত জলবায়ুৰ পৰিৱৰ্তন ঘটিছিল। ঠিক আছে, ক'ত হয় এইটো? আৰ্কটিক অঞ্চলত। On the occasion of 77th Army Day, the Defense Minister launched the Bharat Ranbhoomi Darshan Initiative. This program aimed to promote the battlefield tourism across India. It focused on 77 sites that commemorate the sacrifice of Indian Armed Forces. 77 সংখ্যক সেনা দিৱস উপলক্ষে প্ৰতিৰক্ষা মন্ত্ৰালয়ে ভাৰত ৰণভূমি দৰ্শনৰ পদক্ষেপ আৰম্ভ কৰে। ঠিক আছে, এই কাৰ্যসূচীৰ লক্ষ্য হৈছে সমগ্ৰ ভাৰতবৰ্ষত যুদ্ধক্ষেত্ৰৰ পৰ্যটনক প্ৰচাৰ কৰা। ইয়াত ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ত্যাগক স্মৰণ কৰা 77টা স্থানত গুৰুত্ব দিয়া হৈছে। ডিপাৰ্টমেণ্ট ফৰ প্ৰমোশ্যন অফ ইণ্ডাষ্ট্ৰী এণ্ড ইণ্টাৰনেল ট্ৰেড DPIIT is set share rules on how private companies can use data and maps from the PM Gati Shakti portal to plan and develop infrastructure projects. উদ্যোগ আৰু আভ্যন্তৰীণ বাণিজ্য প্ৰসাৰ বিভাগে শ্বেয়াৰ নিয়ম নিৰ্ধাৰণ কৰে যে ব্যক্তিগত কোম্পানীসমূহে PM গতি শক্তি পৰ্টেলৰ তথা আৰু মানচিত্ৰ কেনেকৈ ব্যৱহাৰ কৰি আন্তঃগাঁথনি প্ৰকল্পৰ পৰিকল্পনা আৰু বিকাশ কৰিব পাৰে। The Ross Sea has become a focal point for the international marine research. Recent expeditions have brought into light its ecological significance and the need for the conservation. Scientists from various countries, including India, are conducting extensive studies to understand the biodiversity. আন্তঃৰাষ্ট্ৰীয় সামুদ্ৰিক গৱেষণাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৰছ সাগৰ। শেহতীয়াকৈ অভিযানসমূহে ইয়াৰ পৰিৱেশগত তাৎপৰ্য আৰু সংৰক্ষণৰ প্ৰয়োজনীয়তা পোহৰলৈ আনিছে। ভাৰতকে ধৰি বিভিন্ন দেশৰ বিজ্ঞানীসকলে জৈৱ বৈচিত্ৰ্যক বুজিবলৈ ব্যাপক অধ্যয়ন চলাইছে। The Gujarat government is taking steps to implement two uniform civil code within the state. Chief Minister Bhupendra Patel recently announced the formation of a 5-member committee tasked with the drafting the UCC. গুজৰাট চৰকাৰে ৰাজ্যৰ ভিতৰত ইউনিফৰ্ম চিভিল কোড ৰূপায়ণৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে। গুজৰাট চৰকাৰৰ তাতে এতিয়া ইউনিফৰ্ম চিভিল কোড ৰূপায়ণ কৰাৰ কাৰণে তেওঁলোকে পদক্ষেপ লৈছে। শেহতীয়াকৈ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল UCCৰ খচৰা প্ৰস্তুতিৰ দায়িত্ব দিয়া 5জনীয়া এখন সমিতি গঠনৰ কথা ঘোষণা তেওঁ কৰিছিলে। সকলোকে ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে, আৰু প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। আৰু যদি কিবা ভুল হৈছে বা কিবা এডভাইচ দিব খোজে আপোনালোকে কমেণ্ট কৰিব। আৰু যদি আকৌ ইয়াতকৈ ভাল ভিডিঅ' বিচাৰে বা এনেই কোনোবা বেলেগ কিবা চিৰিজ লাগে জিকে অসমীয়াত, তেনেকুৱা হ'লে আপোনালোকে কমেণ্ট কৰি জনাব, মই নিশ্চয় ভিডিঅ' বনাই দিম। ঠিক আছে, ধন্যবাদ।